গুড ইভিনিং এভৰিৱান আপোনালোকৰ মাজলৈ মই বৰ্ণালীয়ে নতুন এটা কনচেপ্ট লৈ আহিছোঁ সেইটো কি হ'ব পাৰে জানেনে বাৰু সেইটোৱে হৈছে স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ আঞ্জাজুতি সেইটো আকৌ কি আপোনালোকৰ চাগে প্ৰশ্ন হৈছে হয়নে নহয় মই বুজাই দিছোঁ শুনকচোন আমি সৰুতে বা কেঁচুৱা কালতে যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ বা মাতৃভাষা হিচাপে অ আ হচৰি দিহৈ ক খ গ ঘ নিশ্চয় পঢ়িছিলোঁ আৰু সকলোৱে শিকিছিলোঁ আজি পুনৰাবৃত্তি কৰিছোঁ মই আঞ্জাৰ ওপৰত কেনেকৈ শুনকচোন গতিকে মই আজি অমিতা আম কল এনেদৰে কিছুমান ভিডিঅ' লৈ আনিম আঞ্জাৰ ৰূপত হওক বা ভিডিঅ'ৰ ৰূপত বা মিনি ব্লগ বা ৰিলছৰ ৰূপত গতিকে আপোনালোকে চাব মই আশা ৰাখিছোঁ যদি চাই ভাল লাগে মই আপোনালোকৰ মৰমৰ শৰাই আগবঢ়াই তেতিয়া মোক নিশ্চয় ভাল লাগিব অনুপ্ৰেৰণা পাম গতিকতে যদি বেছিকৈ ভাল লাগে আপোনালোকে মোক মৰমৰ কমেণ্ট এটাৰে জনাবচোন আপোনালোকৰ মৰমহে মই আগবঢ়াই নিয়াত সহায় কৰিব আৰু আজি বনালোঁ মই অমিতা খাৰ ভিডিঅ'টোত সকলোৱে দেখিছেই অমিতাখিনি বইল কৰি ৰাখিলোঁ তাৰপাছত এইফালে কলখাৰখিনি পুৰি পানী অকণ দি তিয়াই ৰাখিলোঁ আনফালে মই পিঁয়াজ আদা নহৰু যিমান আছিলে তেলত চব ভাজি ল'লোঁ ভাজি লৈ বইল কৰা অমিতাখিনি তাত এড কৰি দিলোঁ আৰু অকণমান মছলাও দি দিছোঁ তাৰপাছত গোটাকৈ জলকীয়া দিছোঁ কাৰণ ছোৱালীজনী অকণমানি গতিকে আপোনালোকে জলকীয়াটো ফালিও দিব পাৰে তাৰপাছত কি কৰিলোঁ বইল কৰি ৰাখি থোৱা যিখিনি পানী আছে সেই পানীখিনিও তাত এড কৰি দিব যদি আপোনালোকে জুপজুপীয়া কৰি খায় জুপজুপীয়াকৈ খাব যদি বোলে অলপ মানে ড্ৰাই কৰি খায় তেতিয়া খাব পাৰে যদি ভাল লাগে আপোনালোকে ক'বচোন এয়া হৈ গ'ল অমিতা খাৰ